কৃষ্ণ জয় গুৰু শংকৰ ডেৰগাঁৱৰ সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। যিহেতু ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি দ্বিতীয়তম দিন, যোৰহাট জিলাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ এৰালতলী পথাৰত ৪ দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। সেই উপলক্ষে আমি শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত উপস্থিত আছোঁ। আমি শংকৰ সংঘৰ অধিৱেশনস্থলীৰ পৰা কিছু দৃশ্য দেখাই আছোঁ। তাৰ লগতে শংকৰদেৱ সংঘৰ যিটো কেন্দ্ৰীয় ভঁৰাল, বৃহৎ এটা ভঁৰাল, প্ৰায় কুইণ্টেলে বিভিন্ন খাদ্য সামগ্ৰী ইয়াত ষ্ট'ৰ কৰি ৰখা হৈছে, সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ সতীৰ্থই পোনে পোনে দেখাব ইয়াৰ ভঁৰালৰ কিছু দৃশ্য। ইয়াত কেঁচা সামগ্ৰীৰ পৰা আদি কৰি চাউল দালিৰ পৰা আদি কৰি সকলো সামগ্ৰী, প্ৰায় কুইণ্টেলে বিভিন্ন যাৱতীয় সামগ্ৰী সকলো ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। যিহেতু প্ৰতিদিনাই লক্ষাধিক ভকতৰ সমাগম হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে ইয়াত চাউল দালিৰ পৰা আৰম্ভ কৰি, আটাৰ পৰা আৰম্ভ কৰি, তেলৰ পৰা আৰম্ভ কৰি, আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি, মছলাজাতীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি, নিমখৰ পৰা আৰম্ভ কৰি, কবি, বন্ধাকবি, ওলকবি আদি কৰি সকলো কৃষিজাত সামগ্ৰী, ৰঙালাওৰ পৰা আদি কৰি সকলো ধৰণৰ সামগ্ৰী ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। এটা বৃহৎ আকাৰৰ ভঁৰাল, অসমতে আচলতে এইটো সৰ্ববৃহৎ ভঁৰাল বুলি ক'লেও ভুল নহ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো ভঁৰাল, প্ৰায় কেইবা কুইণ্টেল সামগ্ৰী ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। যিহেতু ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। সেই উপলক্ষে প্ৰায় কেইবা কুইণ্টেল সামগ্ৰী ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে। যিসমূহ সামগ্ৰী অসমৰ বিভিন্ন জিলাত থকা তেওঁলোকৰ প্ৰাথমিকসকলে হওক বা শুভাকাংক্ষীসকলে হওক, তেওঁলোকক ইয়াত প্ৰেৰণ কৰিছে ভকত বৈষ্ণৱৰ হৃদ প্ৰস্তুত কৰিবৰ কাৰণে, আপ্যায়নৰ কাৰণে যিসকল তেওঁলোকক ব্যৱস্থাপনাৰ কাৰণে যিবোৰ সামগ্ৰী তেওঁলোকে প্ৰেৰণ কৰিছে শংকৰ সংঘলৈ, তেওঁলোকে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। যিহেতু 4 দিনীয়াকৈ অনুষ্ঠিত কৰিছে, এই শংকৰ সংঘৰ অধিৱেশনৰ যিটো ভঁৰাল, কেন্দ্ৰীয় ভঁৰাল ঘৰ দায়িত্বত থকা এজন ব্যক্তি আছে, আমি তেওঁৰ পৰা পোনে পোনে কথা পাতিম। শংকৰদেৱ সংঘৰ যিটো কেন্দ্ৰীয় ভঁৰাল, এটা বৃহৎ ভঁৰাল, অসমৰ এটা ডাঙৰ ভঁৰাল বুলি ক'লেও ভুল নহ'ব। আপুনি দায়িত্বত আছে, কি ক'ব? হয়, কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক নাহিকে উপাম। আপোনাৰ হ'বক এই কেন্দ্ৰীয় ভঁৰালত এই যে ওচৰত দেখিছে, এয়া এদিনৰ কাৰণে আমাৰ মজুত কৰি থোৱা হৈছে। এইখিনি অকল এদিনৰ কাৰণে, এসাঁজৰ কাৰণে। এতিয়ালৈকে প্ৰথম দিনাত 15-20-40 হাজাৰ ভাগকে হৈছে। কোনোবা জেগাত 10 হাজাৰ, কোনোবা জেগাত 20 হাজাৰ, আমাৰ 40-50 হাজাৰ ভক্ত হৈছে। আজি দ্বিতীয় দিনাখনলৈকে এতিয়াতো দেখিছে ৰাস্তাত কিমান লাইন পাতি আছে, ভক্ত আহি আছে। তেখেতলোকলৈ ৰন্ধন হ'ব। আৰু এই ৰন্ধন ভাগ কাইলৈ দিনত দুপৰীয়া সাঁজৰ কাৰণে থৈছে। আমাৰ মাননীয় প্ৰফুল্ল গগৈ বাপেজনে দিছে, আগবঢ়াইছে। ইয়াত দান কৰিছে প্ৰফুল্ল গগৈ বাপে, সমস্ত এই বস্তুখিনি দিছে। প্ৰাথমিকসকলে প্ৰেৰণ কৰিছে, কিছুমানে কৰিছে, শুভাকাংক্ষীসকলে কৰিছে। ধৰক MP আগৰৱালা কৰিছে, তাৰ পৰা বোকাখাট জিলা, গোলাঘাট জিলা, তিতাবৰ জিলা, এইদৰেও শুভাকাংক্ষীসকলে প্ৰেৰণ কৰিছে। জড়িত হৈ আছো। আমাৰ এইটো বিৰাট আনন্দ। আমাৰ সংঘত অলপ প্ৰসাদটো আমি পাতিব পাৰিলে, দিব পাৰিলে শৃংখলাবদ্ধত, আপোনালোকে ৰন্ধনালত গৈ দেখিছে শৃংখলাবদ্ধত আমাৰ 200 চৌকা বনাই থোৱা আছে, কিন্তু অকল সংঘতহে দেখিব। কৃষ্ণ। হয়, তেওঁলোকে জনোৱা মতে তেওঁলোকৰ যিটো শৃংখলাবদ্ধ, আমিও আহি আপ্লুত হৈছোঁ। তেওঁলোকৰ যিটো শৃংখলাবদ্ধ, আচলতে এনেকুৱা আমি বেলেগত ক'তো দেখা নাই। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠন শংকৰদেৱ সংঘৰ যিটো কেন্দ্ৰীয় ভঁৰাল, তেওঁ কেন্দ্ৰীয় ভঁৰাল দেখাইছে। আমাৰ পিছফালে যিবোৰ বস্তু দেখিছে, এয়া কেৱল এদিনৰ সাজ। আপোনালোকে অনুমান কৰক শ্ৰীমন্ত শংকৰদেৱ সংঘ কিমান সংখ্যক ভক্তপ্ৰাণ লোকৰ ভিৰ হয়। এদিনৰ সাজতে প্ৰায় কুইণ্টেল তেওঁলোকে সামগ্ৰী জমা কৰি ৰখা হৈছে। তেওঁলোকে জনোৱা মতে অসমৰ বিভিন্ন প্ৰান্তত থকা তেওঁলোকৰ যিসমূহ প্ৰাথমিক শাখা, লগতে তেওঁলোকৰ যিবোৰ শুভাকাংক্ষী, তেওঁলোকে ইয়াত প্ৰেৰণ কৰিছে। আমিও দেখালোঁ শংকৰদেৱ সংঘৰ এটা বৃহৎ ভঁৰাল, যেনেদৰে তেওঁলোকে বস্তুবোৰ সামগ্ৰীসমূহ সংৰক্ষণ কৰে। তাকে দেখুৱাই আজি এই প্ৰতিবেদনৰ পৰা আমি বিদায় মাগিছোঁ। অনাগত কিছু প্ৰতিবেদনৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। ধন্যবাদ।